নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আপোনালোকে এই ভিডিঅ'টো আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। আজি এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে এই 2024 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, ইয়াৰে সম্পূৰ্ণ বিৱৰণ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে। আপোনালোকৰ মনত নিশ্চয় 2024 বৰ্ষটো কেনেদৰে পাৰ হ'ব তাৰেই বিভিন্ন ধৰণৰ চিন্তা থাকিব পাৰে। অৰ্থনৈতিক ক্ষেত্ৰতে হওক বা সাংসাৰিকৰ ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰত, আপোনাৰ ভৱিষ্যতৰ ক্ষেত্ৰতে হওক, আপোনাৰ দৈনন্দিন জীৱনৰ ক্ষেত্ৰতে হওক, ইয়াৰে সম্পূৰ্ণ বিৱৰণ এই ভিডিঅ'টোত পাব। এতিয়া মূল বিষয়লৈ। মীন ৰাশিৰ ব্যক্তিসকলৰ এই 2024 বৰ্ষত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। আৰম্ভণিতে কিছুমান বিষয়ক লৈ আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত তৰ্ক হ'ব, যদিও সময়ৰ লগে লগে ইয়াৰ সমাধান হ'ব। লাহে লাহে সকলো ঠিক হৈ যাব আৰু সকলোৰে মাজত পাৰস্পৰিক প্ৰেম বৃদ্ধি হ'ব, যিয়ে আপোনাৰ ভাই বা ভনীয়েকৰ মাজত সম্পৰ্কৰ কথা হ'ব। তেন্তে তেওঁলোকৰ সম্পৰ্ক নিষিদ্ধ হ'ব। আত্মীয়ৰ এজনে দুৰ্ঘটনা সংঘটিত কৰিব আৰু তেওঁলোকৰ জীৱন বিপদত পৰিব পাৰে। নৱেম্বৰ মাহত ঘৰতে এটা ডাঙৰ ধৰ্মীয় অনুষ্ঠানৰ সংঘটিত হোৱাৰ ইংগিত পোৱা গৈছে। পাৰিবাৰিক পৰিৱেশ ধৰ্মীয় হ'ব আৰু সকলোকে আপোনাৰ লগত সুখী যেন লাগিব। অৰ্থনৈতিক ক্ষেত্ৰত এনেধৰণৰ। এই বছৰে আপোনালোকৰ বাবে ধন সম্পৰ্কীয় বিষয়ত শুভ ফল কঢ়িয়াই আনিছে। যদি আপুনি ক'ৰবাত টকা বিনিয়োগ কৰিছে আৰু টকাখিনি আবদ্ধ হৈ আছে তেন্তে আহিব। যদি আপুনি কাৰোবাৰ পৰা ঋণ লৈছে তেন্তে সেইটো শেষ হৈ যাব। সামগ্ৰিকভাৱে এই বছৰটো আপোনাৰ বাবে আৰ্থিকভাৱে খুবেই ভাল হ'ব আৰু আপোনাৰ লগতে আপোনাৰ পৰিয়ালক আৰ্থিক শক্তি প্ৰদান কৰিব। অৱশ্যে ইয়াৰ লগতে এই কথাও মনত ৰাখিব যে আপুনি বা আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যই উৎসাহৰ বাবে পৰিয়ালৰ আৰ্থিক অৱস্থা আনৰ সন্মুখত ৰাজহুৱা কৰাৰ পৰা বিৰত থাকিব লাগিব। নহ'লে এই ক্ষেত্ৰত লাভ লোকচানলৈ পৰিণত হ'ব পাৰে। আপুনি ৰাতি শোৱাৰ আগত আপুনি দুৱাৰ খিৰিকীবোৰ ভালকৈ পৰীক্ষা কৰিহে শুবলৈ যাব, নহ'লে আপোনাৰ বিশেষ সমস্যা হ'ব পাৰে। ব্যৱসায় আৰু ক্ৰীড়াৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়ত লাভ হ'ব কিন্তু লোকচানো হ'ব, অৰ্থাৎ উত্থান পতন হ'ব। যদি আপুনি অকলে ব্যৱসায় কৰে তেন্তে বছৰৰ আৰম্ভণিতে কিছু লোকচান হ'ব, কিন্তু সিদ্ধান্ত পিছুৱাই নিলে অনিবাৰ্যভাৱে আপোনাৰ লোকচান ৰোধ কৰিব পৰা যাব। আনহাতে যদি আপোনাৰ ব্যৱসায় কাৰোবাৰ সৈতে অংশীদাৰিত্বৰে কৰিছে তেন্তে আপুনি সকলো সিদ্ধান্ত ভালদৰে বিবেচনা কৰি লোৱা অত্যন্ত প্ৰয়োজন হ'ব, যি আপোনাৰ বাবে অতি উচিত হ'ব আৰু তাৰ পিছতহে আগবাঢ়িব লাগিব। চাকৰিটোত ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনাৰ কষ্টৰ সকলোকে সুখী যেন লাগিব। বছৰ মাজভাগত আপোনাৰ প্ৰমোচনৰ সম্ভাৱনা অত্যন্ত প্ৰবল আৰু আপুনি বোনাছো পাব পাৰে। শিক্ষাৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি স্কুলত পঢ়ি আছে বা কলেজত যোগদান কৰিছে তেন্তে আপোনাৰ পঢ়া শুনাত কম মনোনিৱেশ কৰিব পাৰিব, যদিও আন ক্ষেত্ৰত কাম কৰাৰ সুযোগ পাব। পৰীক্ষাত আপোনাৰ নম্বৰ কম হ'ব, যদিও আন ক্ষেত্ৰত সফলতাই আপোনাক সুখী কৰি তুলিব। আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰাও কিছু উপযুক্ত উৎসাহ পাব, যিয়ে আপোনাক পথ প্ৰশস্ত কৰিব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এইবাৰ ইয়াত সফলতা লাভ কৰিব, কিন্তু সন্তুষ্ট যেন নালাগিব। ঘৰৰ পৰা কোনোবাই আপোনাক এই কামত সহায় কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপোনাৰ বিয়াৰ 1 বছৰ নাই হোৱা তেন্তে এই বছৰটো আপোনালোক দুয়োৰে বাবে উপভোগ্য হ'ব আৰু আপোনাৰ শহুৰেকৰ পৰাও সম্পূৰ্ণ সমৰ্থন পাব।
কাৰোবাৰ প্ৰতি আকৰ্ষণ অনুভৱ হ'ব যদিও বেছিদিন নাথাকিব। যদিহে আপোনাৰ প্ৰেমিকৰ লগত কোনো বিষয়ত মতানৈক্য হৈছে, তেন্তে এই বছৰৰ আৰম্ভণিতে ইয়াৰ সমাধান হ'ব আৰু দুয়োৰে মাজত পাৰস্পৰিক বুজাবুজি আৰু অধিক বৃদ্ধি পাব। ঘৰৰ কোনোবাই হয়তো আপোনাৰ প্ৰেমৰ কথা জানিব, গতিকে সাৱধান হওক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত পেটৰ লগত জড়িত সমস্যাই আপোনাক আমনি কৰিব। ইয়াৰ পৰা হাত সাৰিবলৈ ৰাতিপুৱা দুগিলাচ গৰম পানী খোৱাৰ অভ্যাস গঢ়ি তোলক আৰু ঘৰতে বনোৱা পুষ্টিকৰ খাদ্যহে গ্ৰহণ কৰিব। বাহিৰৰ খাদ্য খোৱা বন্ধ কৰক আৰু স্বাস্থ্যৰ প্ৰতি বিশেষ সচেতনতা লওক। জুলাই মাহত আপুনি কিবা এটা চিন্তাত পৰিব, কিন্তু কাৰো লগত শ্বেয়াৰ নকৰিব, যাৰ বাবে সেই সমস্যাৰ আৰু অধিক বৃদ্ধি পাব। এনে পৰিস্থিতিত বন্ধুৰ লগত শ্বেয়াৰ কৰিব পাৰে। এই 2024 বৰ্ষত আপোনাৰ শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি 2024 বৰ্ষত ক'লা ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।